আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 50 নম্বৰ দিন আৰু 50 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময়। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পাছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান খালি ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰিছোঁ, যিহেতু ৰাতিপুৱাতে যথেষ্ট ৰ'দ ওলাইছে, সেইটো কাৰণে অকল ইলেক্ট্ৰলাইট দিছোঁ আৰু ঠাণ্ডা পানী দিছোঁ মুৰ্গী পোৱালিখিনিক। আৰু যদি দুপৰীয়া সম্ভৱ হয় দুপৰীয়াও নেমু নহ'লে ইলেক্ট্ৰলাইট আকৌ এবাৰ ব্যৱহাৰ কৰিম, যাতে মুৰ্গীখিনিয়ে কোনো ধৰণৰ কষ্ট নাপায়। সেইকাৰণে বৰ্তমানেই ভিতৰৰ টেম্পাৰেচাৰ 35 ডিগ্ৰীৰ ওচৰা-ওচৰি আছে, যিহেতু ৰাতিপুৱাতে যথেষ্ট ৰ'দ ওলাইছে, বতৰটো চাফা, সেইটো কাৰণে। আৰু গৰম দিনত যোনদিনাখন ৰ'দ বেছিকৈ দিয়ে সেইদিনাখন মুৰ্গীখিনিক পিয়াহত থাকিব নিদিব, নহ'লে মৰ্টেলিটি হ'ব পাৰে আপোনালোকৰ। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পাছতে পানীও দি দিছোঁ। আজি যথেষ্ট গৰম আছিলে, পানী অলপমান জোখতকৈ বেছিয়ে দিছোঁ, যিমানখিনি খাই তাতছে বেছিয়ে দিছোঁ। আৰু ঠাণ্ডা পানী ব্যৱহাৰ কৰিব আৰু ইলেক্ট্ৰলাইট, ইমিউন বুষ্টাৰ আৰু নেমু এই ধৰণৰ বস্তু ব্যৱহাৰ কৰিবলৈ নাপাহৰিব, য'ত আপোনাৰ ভিটামিন চি থাকে, যাতে মুৰ্গীখিনিয়ে গৰমৰ পৰা সকাহ পায়। পাৰিলে ইলেক্ট্ৰলাইটে ব্যৱহাৰ কৰিব, মুৰ্গীৰ কাৰণে যিটো পায় সেইটোৱে ভাল কাম কৰে গৰমত, মুৰ্গীখিনিক বচাই ৰাখে, নহ'লে মুৰ্গীখিনি গৰমতো যিখিনি ডাঙৰ আছে মৰ্টেলিটি হোৱা চান্স থাকে।